Hello everyone, আজিৰ এই ভিডিঅ'ত ডিসকাস কৰিম যে তোমালোকৰ ক্লাसेছবোৰ কোন তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ইন্ডাকচন প্ৰগ্ৰামৰ ওপৰত গোটেইবোৰ কলেজৰে ডিসকাস কৰিম আৰু যোনকেইখন কলেজত দিয়া নাই সেইখন কলেজতো দি দিব তোমালোকে ৱেবছাইটত চাই থাকিবা। বাকি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ এই চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব। সো AEC ইন্ডাকচন এণ্ড ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম 2024। সো তোমালোকৰ ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব 10 AM ৰ পৰা 30 আগষ্টত আৰু এই ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো নিউলি ষ্টুডেণ্টছবোৰে এটেণ্ড কৰিব লাগিব আৰু 11 AM ৰ পৰা ষ্টুডেণ্টছবোৰ আৰু পেৰেণ্টছবোৰৰ লগত চিনিয়ৰ্ছবোৰে তোমালোকৰ লগত ডিসকাস কৰিব যে কিছুমান ডাউটছ ক্লিয়াৰ কৰিব, কি কৰিব লাগে কি কৰিব নালাগে এই সকলোবোৰ জনাই দিব আৰু এই সেশনটো 90 মিনিটছৰ হ'ব। আৰু এটা কথা কওঁ যে তোমালোকৰ ইন্ডাকচন প্ৰগ্ৰামত তোমালোকৰ এটেন্ডেন্স নোট কৰা হ'ব। সো ষ্টুডেণ্টছবোৰে পাৰালৈকে মিছ নকৰিবা ইন্ডাকচন প্ৰগ্ৰামবোৰ আৰু এই কথাটো গোটেইবোৰ কলেজৰে লগতে মেণ্ডেটৰী হ'ব যে তোমালোকৰ এটেন্ডেন্স নোট ডাউন কৰা হ'ব, কাৰণ যিহেতু তোমালোকে এডমিশ্যন ল'লাই আৰু তাৰ পিছত বাৰু আৰু এটা কাউন্সেলিং হ'ব, কিন্তু হ'লেও ফাইনেল এডমিশ্যন ল'লাতো সেইকাৰণে তোমালোকৰ এটেন্ডেন্সটো মাৰ্ক হ'ব। সো সেইকাৰণে গোটেইখন কলেজতে তোমালোকৰ ইন্ডাকচন তাৰিখবোৰত তোমালোকে এটেণ্ড থাকিব লাগিব বা থাকিবা। তাৰপিছত JECৰ দিয়া নাই এতিয়ালৈকে। সো JECটো হয়তো তোমালোকৰ 30 আগষ্টতে হ'ব। হ'লেও তোমালোকৰ যোনসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন বা ফাইনেল এডমিশ্যনত যাবা, সো তাতে তোমালোকে গমে পাই যাবা যে কোনদিনা মাতিব। সো সেইটোৱে। তাৰপিছত লিষ্টলৈ গৈছোঁ। সো লিষ্টটো তোমালোকক 30 আগষ্টতে মাতিছে আৰু তাৰপিছতে তোমালোকৰ ৰেগুলাৰ একাডেমিক ক্লাছেছবোৰ ষ্টাৰ্ট হৈ যাব লিষ্টটো। তাৰপিছত BBECটো তোমালোকৰ ইন্ডাকচন প্ৰগ্ৰাম 30 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু তলত কেইটামান পইণ্টছ দিছে BBECত। সো ইয়াত কৈছে যে লাষ্ট ডেট অফ ছাবমিশ্যন অফ হোষ্টেল ফৰ্ম, যোনখন তোমালোকৰ হোষ্টেল ফৰ্ম সেইখন তোমালোকে 28 তাৰিখত জমা দিব লাগিব আৰু এইটো কলেজ ৱেবছাইটত এভেইলেবল আছে। আৰু তাৰপিছত হোষ্টেল চিট এলটমেণ্ট ডেটটো হ'ব তোমালোকৰ 3 ছেপ্টেম্বৰ। তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন অফ এণ্টি-ৰেগিং ডকুমেণ্টছ, চ' এইখনৰ লাষ্ট ডেটটো হ'ল তোমালোকৰ 2 ছেপ্টেম্বৰ আৰু এই পৰ্টেলত থৈ দিছে যে চ' থ্ৰু AICTE আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ আই কাৰ্ড ফৰ্ম সেইটো হ'ল 3 ছেপ্টেম্বৰ। সেইটো তোমালোকৰ ফৰ্মখন কলেজ ৱেবছাইটত প্ৰেজেণ্ট আছে। চ' তোমালোকে এইবোৰ চাই কিনে কৰি ল'বা। এবাৰ বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত, চ' ইয়াতেও তোমালোকক 30 আগষ্টত মাতিছে ইন্ডাকচন প্ৰগ্ৰামৰ কাৰণে। তাৰপিছত তোমালোকৰ একাডেমিক ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব। কলেজত তোমালোকে জনাই দিব যে কোনদিনাৰ পৰা একাডেমিক ক্লাছেছ ষ্টাৰ্ট হ'ব। তাৰপিছত JECটো এতিয়ালৈকে দিয়া নাই। চ' JEC যোনসকল ষ্টুডেণ্ট আছে ফাইনেল এডমিশ্যনলৈ যাব, চ' সেইসকলে তোমালোকে কলেজত গমে পাই যাব যে কোনদিনাৰ পৰা তোমালোকৰ ইন্ডাকচন প্ৰগ্ৰাম বা ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব। তাৰপিছত DECটো তোমালোকৰ 30 আগষ্টত ইন্ডাকচন প্ৰগ্ৰাম হ'ব আৰু তোমালোকৰ ৰেগুলাৰ ক্লাছেছবোৰ 2 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। অ'কে, চ' এইখিনিয়ে আছিল তোমালোকৰ ইন্ডাকচন প্ৰগ্ৰাম আৰু ক্লাছেছবোৰৰ ওপৰত। আৰু একবাৰ কৈ দিছোঁ এইটো কথা যে তোমালোকৰ এটেণ্ডেন্স নোট কৰা হ'ব। চ' সেইকাৰণে তোমালোকে পাৰালৈকে ক্ষতি নকৰিবা ইন্ডাকচন প্ৰগ্ৰামত। চ' যাবা সেইকাৰণে। চ' তেন্তে এইখিনিয়ে আছিল ভিডিঅ'টো। বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।